এতিয়াও চূড়ান্ত হোৱা নাই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা কংগ্ৰেছৰ স্থিতিত ক্ষুণ্ণ হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নাৰাজ অখিল গগৈৰ বাসগৃহত সমাজকৰ্মী যোগেন্দ্ৰ যাদৱে মধ্যস্থতাকাৰী হিচাপে ভূমিকা লোৱাৰ চৰ্চা চলিছে যোগেন্দ্ৰ যাদৱে অখিল গগৈক কৰা সাক্ষাৎ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লগে মুখ্যমন্ত্ৰীয়ে কৈছে যে যোগেন্দ্ৰ যাদৱক ৰাজনৈতিক দালাল আখ্যা দিব পাৰে ৰাজনৈতিক বিশ্লেষক হলে অখিল গগৈ ঘৰত কিয় যাব বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক বিশ্লেষকৰ পৰিৱৰ্তে ৰাজনৈতিক দালালবোৰৰ দিছে পৰামৰ্শ মুখ্যমন্ত্ৰীয়ে আৰু ৰাজনৈতিক বিশ্লেষক আমাৰ ঘৰতহে আহিব লাগে সুধিবৰ কাৰণে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি দেখুৱাইছো অখিল গগৈ বাসগৃহত যোগেন্দ্ৰ যাদৱ এনেদৰে গৈ উপস্থিত হৈছিল আৰু হাতত গামোচা লৈ অখিল গগৈৰ সৈতে ইতিমধ্যে মত বিনিময় কৰিছে এই গোটেই বিষয়টোক লৈ এতিয়া চৰ্চা চলিছে ফলে মুখ্যমন্ত্ৰীয়ে দালাল আখ্যা দিছে সমাজকৰ্মী যোগেন্দ্ৰ যাদৱক যাদৱ এইটো কি বস্তু মই নাজানো ৰাজনৈতিক বিশ্লেষকটো আমাৰ ঘৰতে আহিব লাগে সুধিবৰ কাৰণে এইটো ৰাজনৈতিক বিশ্লেষক নকয় ৰাজনৈতিক দালাল বুলি ক'ব পাৰে ইমানে বিশ্লেষক হ'লেতো ইণ্টেলেকচুৱেলৰ ঘৰতহে গ'লহেঁতেন বিশ্লেষক হ'লে অখিল গগৈৰ ঘৰত কিয় যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা